জয় গুৰু দাদা আৰু মাসকল, পৰম পিতাৰ দয়াত মই বৰ্তমান ভালে আছোঁ। লগতে আপোনালোককো ভালে আছে বুলি মই আশা কৰিছোঁ। পৰম পূজ্যপাঠ শ্ৰী শ্ৰী আচাৰ্যদেৱৰ 58তম শুভ জন্ম দিনৰ উপলক্ষে ধুনীয়াকৈ দেওঘৰ সৎসংগ আশ্ৰমক সজাই সুন্দৰ কৰি তুলিছে। অহা ৰবিবাৰে পৰম পূজ্যপাদৰ শুভ জন্মদিন। সেয়েহে দেওঘৰৰ সকলো ৰাস্তা পদূলি ইমান ধুনীয়াকৈ সজাইছে। আপোনালোকে যদি আহিছে নিশ্চয়কৈ নিজ চকুৰে দেখিছে আৰু কিমান যে আনন্দ অনুভৱ হৈছে আপোনালোকে নিজে অনুভৱ কৰিব পাৰিছে। যিসকলে যায় তেওঁলোকেহে ঠাকুৰবাৰীৰ কেনেকৈ মনোমোহা আকৰ্ষণীয় দৃশ্য সেইবোৰক চাই আমি নিজৰ ঘৰখনকে পাহৰি যাওঁ। ইমান সুন্দৰ পৰিৱেশ, ইমান ধুনীয়া পৰম পিতাৰ লীলাভূমি, সৰগত থকা যেন লাগে, ইমান যে ভাল লাগে। দাদা আৰু মাসকল নিশ্চয় আপোনালোকেও অনুভৱ কৰিছে। যিসকলে গৈছে তেওঁলোকেহে ঠাকুৰৰ মহিমাক বুজি পায়। ঠাকুৰৰ কি দয়া, ঠাকুৰে মানুহক কিমান মৰম কৰিছে, সেইবোৰ যিসকলে দেওঘৰ এবাৰ গৈছে তেওঁলোকে বাৰ বাৰ যাবলৈ মন যাই থাকে। দাদা আৰু মাসকল, আপোনালোকে যদি ভিডিঅ'টি দেখা পাইছে, যিসকল দাদা মায়ে গৈছে তেওঁলোকে কমেণ্ট যোগেদি মোক কমেণ্ট কৰিব পাৰিব। আচাৰ্যদেৱৰ জন্ম দিৱসত গৈ কেনেকৈ অনুভৱ হৈছে আপোনালোকে লিখক কমেণ্ট কৰি। পৰম পিতাই সকলোকে মংগল কৰক। সকলো সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ পৰম পিতাৰ ৰাতুল চৰণত। দাদা আৰু মাসকল, আপোনালোকেও আহক। জয় গুৰু।